বতৰটো ডাৱৰীয়া যদিও আমি দুজনে ওলাই গ'লোঁ আৰু লগতে হেলমেট লৈ আহিলোঁ আৰু এডভাৰটাইজ এটা পাই আছিলোঁ, সেইকাৰণে আমি ইয়াতে চাবলৈ আহিলোঁ কাপোৰ। কিন্তু কাপোৰৰ যিহে দাম আৰু একো কাপোৰ ভালেই নালাগিলেচোন। শাৰীৰ পৰা ধৰি লওক সকলোখিনি আছে, কিন্তু মোৰ একো ভাল নালাগিলে, সেইকাৰণে আমি নল'লোঁ। তাৰ পৰা বাহিৰে বাহিৰে আমি দেৱীচিং ঘাটলৈ ওলাই আহিলোঁ। ইয়াত যিহেতু বহুত ধুনীয়া বতাহ মাৰি থাকে, সেইকাৰণে আমি ভাবিলোঁ ইয়াতে অলপ বহি যাওঁ। আৰু একদম মানে কি ক'ম আৰু, ব্ৰহ্মপুত্ৰত পূৰা পানী বাঢ়ি গৈছে, সোঁত পূৰা হৈ আছে, কাৰণ আজি ইমান দিনৰ পৰাতো বৰষুণ দিয়ে আছে। কোন কোন জেগাত বৰষুণ দিছে মোক কমেণ্ট কৰি জনাব। আৰু আমি ইয়াতে ধুনীয়াকৈ বহিবৰ কাৰণে সুবিধা কৰি দিয়া হৈছে, আৰু আমি ইয়াতে দুজনে ধুনীয়াকৈ অলপ সময় বহিলোঁ। এইফালে ব্ৰহ্মপুত্ৰখন দেখিছেনে কিমান পানী হৈ গৈছে নহয়, কিন্তু মানে ইয়াত আৰু এইফালে নাও এখনো ৰখাই থোৱা আছে, নাওখন চাগে নিব। আৰু এতিয়া মানুহ দুজন আহিছে আৰু নাওখন লৈ গ'ল কেইজনমান আহি পেলাই, আৰু আজিলৈ আহিছোঁ, বাই।